নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল তো এই ভিডিঅ'টোত আজি আমি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চৰ কথা আলোচনা কৰিম তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত বি ফাৰ্মত এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে কি কৰিব লাগিব ইয়াৰে এপ্লিকেশ্যন ফৰ্মনো কেতিয়ালৈকে মুকলি হ'ব এডমিশ্যন প্ৰচেছ কি চিট কেপাচিটি কিমান ফিজ কিমান সকলোবিলাক তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম তো আপোনালোকে ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকৰ প্ৰব্লেম হ'ব তো স্কিপ নকৰাকৈ সম্পূৰ্ণখিনি ইয়াতে চাই ল'ব যদি আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব তাতো আপডেটবিলাক দি থকা হয় লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে তো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আমাৰ ৱেবছাইটত পোষ্ট দিয়া আছে তো ৰিচেণ্ট পোষ্টত আপোনালোকে চাব পাৰে ডিব্ৰুগড় ইউনিভাৰ্চিটি বি ফাৰ্ম এডমিশ্যন এই পোষ্টটোৰ লিংক ডেছক্ৰিপশ্যনত দি দিয়া হ'ব তো তাৰে পৰা আপোনালোকে চেক আউট কৰি ল'ব পাৰিব তো আমাৰ চেনেলত অলৰেডি আছাম ইউনিভাৰ্চিটি আৰু SSUHSৰ বি ফাৰ্মৰ কথা আলোচনা কৰা আছে তো অসমত কিমানখন গভৰ্ণমেণ্ট বি ফাৰ্ম কলেজ আছে সেইবিলাকৰ ভিডিঅ' দিয়া আছে তো লিংকবিলাক ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা SSUHS আৰু যিটো আছাম ইউনিভাৰ্চিটি শিলচৰৰ বি ফাৰ্ম আছে তাৰে ভিডিঅ'বিলাক চাই ল'ব পাৰিব তো ডিব্ৰুগড় ইউনিভাৰ্চিটিয়ে বি ফাৰ্ম কোৰ্চটো অফাৰ কৰে তো ডিপাৰ্টমেণ্ট অফ ফাৰ্মাচিউটিকেল চায়েন্স তো এইটো ডিপাৰ্টমেণ্টতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চটো আছে তো ইয়াতে আপোনালোকে চাই ল'ব পাৰিব তো হাইলাইট পইণ্ট কিছুমান দিয়া আছে তো কোৰ্চ নেম বি ফাৰ্ম বেচেলাৰ অফ ফাৰ্মাচী তো 4 বছৰীয়া কোৰ্চ হয় 8টা সেমিষ্টাৰ থাকে সেমিষ্টাৰ ৱাইজ তো ইলিজিবল ক্ৰাইটেৰিয়াটো হৈছে 10+2 ফিজিক্স কেমিষ্ট্ৰি বায়'লজি অৰ মেথছ PCB বা PCMৰ পৰা হ'লে হ'ব আৰু মিনিমাম 50% মাৰ্ক লাগিব ফৰ জেনেৰেল আৰু বাকী ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 45% আৰু ইয়াতে বি ফাৰ্ম লেটাৰিয়েল কোৰ্চো আছে তো লেটাৰিয়েলৰ কাৰণে আপোনালোকে ডি ফাৰ্ম পাছ আউট হ'ব লাগিব তো ডিব্ৰুগড় ইউনিভাৰ্চিটি বি ফাৰ্মৰ এপ্লিকেশ্যন ফৰ্ম এতিয়ালৈকে মুকলি হোৱা নাই তো এতিয়ালৈকে ইয়াৰে অফিচিয়েলি কোনো ধৰণৰ নটিচ দিয়া নাই যেতিয়া ইয়াৰে নটিচ দিয়ে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম আৰু যেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি 2022-23 এডমিশ্যন প্ৰচেছ চাই সেইটো বেলেগ হ'ব কিন্তু 2024ৰ পৰা ইয়াৰে এডমিশ্যন প্ৰচেছটো চেঞ্জ কৰিলে তো 2024ৰ পৰা ইয়াৰে এডমিশ্যন প্ৰচেছটো মেৰিট বেচিছ নহয় পাৰ্চেণ্ট বেচিছ নহয় ইয়াতে এণ্ট্ৰেন্স এক্সাম বেচিছ হয় এতিয়া এণ্ট্ৰেন্স এক্সাম কোনটো এণ্ট্ৰেন্স এক্সাম হয় ডিব্ৰুগড় ইউনিভাৰ্চিটি বি ফাৰ্মৰ কাৰণে নিজে এণ্ট্ৰেন্স এক্সাম নাপাতে তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ CEE যিটো ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম আছে সেইটো এক্সাম দিব লাগিব অলৰেডি SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম তো ইয়াৰে ভিডিঅ' অলৰেডি বনোৱা আছে আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা চেক আউট কৰি ল'ব পাৰিব তো সেইটো ভিডিঅ' ইম্পৰ্টেণ্ট হয় আপোনালোকে চেক আউট কৰি ল'ব পাৰিব তো চিট কেপাচিটি 50টা চিট কেপাচিটি আছে তো ইয়াতে 50টা চিট কেপাচিটি গভৰ্ণমেণ্ট চিট কেপাচিটি বা গোটেইবিলাক অসমৰ কাৰণে নহয় তো চিট কেপাচিটিৰ প্ৰপাৰলি ডিভিজন এইটো ভিডিঅ'তে পাব তো কিমানটা অসমৰ কাৰণে আছে কিমানটা নৰ্থ ইষ্টৰ কাৰণে আছে কিমানটা ষ্টেট নমিনেটেড আৰু এণ্ডমেণ্ট কেটেগৰীৰ কাৰণে আছে তো ষ্টেট নমিনেটেড আৰু এণ্ডমেণ্ট কেটেগৰী বেলেগ বেলেগ হয় তো সেইটো আপোনালোকৰ কি হয় এই ভিডিঅ'টোতে জনাই দিম তো এইখন ফাৰ্মাচী কাউন্সিল অফ ইণ্ডিয়া PCI দ্বাৰা এপ্ৰুভ হয় আৰু UGC দ্বাৰা এপ্ৰুভ হয় তো এডমিশ্যন প্ৰচেছটো প্ৰথমতে অনলাইন এপ্লিকেশ্যন তো আপোনালোকে প্ৰথমতে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিব লাগিব তো এণ্ট্ৰেন্স এক্সাম দিলে নহ'ব তো যদি আপোনালোকে নৰ্মেলি এণ্ট্ৰেন্স এক্সামটো দি থৈ দিলে তেতিয়া আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণে ইলিজিবল নহয় তো এণ্ট্ৰেন্স এক্সাম দিয়াৰ পিছত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্ম কোৰ্চৰ কাৰণে এপ্লাই কৰিব লাগিব তো তেতিয়াহে আপোনালোকে ইলিজিবল হ'ব তো এটা মাৰ্ক ধৰি দিব আপোনালোকে SSUHSৰ ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটো দিলে তো দিয়াৰ পিছত ৰিজাল্ট দিয়াৰ পিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ এপ্লিকেশ্যন ফৰ্ম মুকলি হ'ব তো তাত আপোনালোকে এপ্লাই কৰিব লাগিব তো এইটো দুটা এক্সট্ৰাকৈ এপ্লাই কৰিব লাগিব তো ডিব্ৰুগড় ইউনিভাৰ্চিটিত 950 ৰুপিজ এপ্লিকেশ্যন ফৰ্মৰ কাৰণে 950 ৰুপিজ লয় তো এপ্লিকেশ্যন ফৰ্ম দিয়াৰ পিছত আপোনালোকৰ এখন মেৰিট লিষ্ট দিব এই মেৰিট লিষ্টত সকলোবিলাক কেণ্ডিডেটৰ নাম থাকিব তো কিমান কেটেগৰীৰ পৰা বা কিমান ৰেংকৰ পৰা এপ্লাই কৰিছে হায়েষ্ট মাৰ্ক এইবিলাক আপোনালোকে পাব সেই মেৰিট লিষ্টৰ পৰা আপোনালোকৰ কাউন্সিলিং হ'ব তো কাউন্সিলিঙতে আপোনালোকৰ চিটবিলাক পাব তো হোষ্টেল ফেচিলিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি হোষ্টেল ফেচিলিটি আছে তো ছেপাৰেট ফৰ বইজ এণ্ড গাৰ্লছ তো নেক্সট প্লেচমেণ্ট অপৰচুনিটি তো প্লেচমেণ্ট অপৰচুনিটিৰ ক্ষেত্ৰত ফাৰ্মাচিউটিকেল কোম্পানী হস্পিটেল ফাৰ্মাচিষ্ট তাৰপিছত ৰিচাৰ্চ লেব আৰু হায়াৰ ষ্টাডিজ এইবিলাক অপৰচুনিটি আছে তো বি ফাৰ্মৰ ক্ষেত্ৰত বহুখিনি অপৰচুনিটি দেখা পোৱা যায় তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰিব এই ই বুক কেইখনত 4000তকৈ অধিক MCQ উইথ এনচাৰ আছে
তো MCQ বিলাকৰ লগতে আপোনালোকে এনচাৰ বিলাকো পাই যাব। লগতে ইয়াতে 3খনকৈ চেম্পল পেপাৰ দিয়া আছে, প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন দিয়া আছে। তো আপোনালোকে অতি সোনকালে ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰক, কণ্টেক্ট কৰি আপোনাৰ এই বুকখন লৈ লওক। তো এই বুকৰ লগতে আপোনালোকে মক টেষ্ট চিৰিজো পাব। তো মক টেষ্ট চিৰিজখনো লৈ ল'ব পাৰিব। ফ্ৰী আৰু পেইড দুটা মক টেষ্ট আছে। তো অতি সোনকালে হোৱাটছআপত কণ্টেক্ট কৰক। তো এতিয়া ইম্পৰ্টেণ্ট ডেট এক্সপেক্টেড ফৰ 2025। তো 2025ত এপ্লিকেশ্যন ফৰ্ম কেতিয়ালৈকে মুকলি হ'ব সেইটো এক্সপেক্টেড ডেট দিয়া আছে। এইটো 2024 চিডিউলৰ হিচাপত দিয়া হৈছে। এতিয়ালৈকে ইয়াৰে কোনো ধৰণৰ অফিচিয়েলি নটিচ অহা নাই। তো ইভেণ্ট এপ্লিকেশ্যন ফৰ্ম, তো লাষ্ট ইয়াৰৰ এপ্লিকেশ্যন ফৰ্ম মে' মাহতে ৰিলিজ হৈছিলে। এইবাৰো মে' জুনতে ৰিলিজ হোৱাৰ সম্ভাৱনা আছে। তো এক্সপেক্টেড ডেট আপোনালোকে মে' বুলি ধৰিব পাৰে। তো লাষ্ট ডেট টু এপ্লাই তো জুন। তো কেতিয়াবা কি হয়, এপ্লিকেশ্যন ফৰ্মটো প্ৰথমতে মুকলি কৰি দিয়ে, তাৰপিছত CEE এক্সাম হয়। তো CEE এক্সাম হোৱাৰ পিছত তেওঁলোকে পৰ্টেলটো পুনৰ মুকলি কৰি দিব। তো আপোনালোকৰ ৰিজাল্ট যেতিয়া ৰিজাল্ট দিব CEEৰ, তো CEE ৰিজাল্টৰ যিটো স্ক'ৰ আছে সেইটো আপলোড দিবৰ কাৰণে। তো এইবিলাক আপোনালোকে চাব পাৰিব। কাউন্সিলিং কেতিয়া হ'ব এক্সপেক্টেড ডেট দিয়া আছে। তো নেক্সট ইলিজিবল ক্ৰাইটেৰিয়া, একাডেমিক কোৱালিফিকেশ্যন 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মেথামেটিক্স। তো PCM বা PCBৰ পৰা হ'লে হ'ব। আপোনালোকৰ গ্ৰেছ মাৰ্ক থাকিব নোৱাৰিব। তো গ্ৰেছ মাৰ্ক নোহোৱাকৈ পাছ কৰিব লাগিব। তো 50% এগ্ৰিগেট ইন PCB আৰু PCM, এইটো জেনেৰেলৰ কাৰণে। SC ST অফিচৰ কাৰণে 45%। আৰু এজ লিমিট, নো আপাৰ এজ লিমিট এজ পাৰ 2024 নটিচ। তো 2024 নটিচৰ হিচাপত ইয়াতে আপাৰ এজ লিমিট নাই। নেক্সট ইয়াতে আৰু এটা এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, 2 year ডিপ্ল'মা ইন ফাৰ্মাচী ফ্ৰম PCI। তো এইটো যিসকলে বি ফাৰ্ম লেটাৰেল এণ্ট্ৰি কৰিব বিচাৰে তাৰ কাৰণে হয়। তো বি ফাৰ্ম লেটাৰিয়েলত ইয়াতে 5টামান চিট কেপাচিটি আছে। তো নেক্সট ৰেচিডেঞ্চি ৰিকুৱাৰমেণ্ট, তো ভেলিড আছাম PRC, অসমৰ ষ্টুডেণ্টৰ কাৰণে PRC লাগে। তো ষ্টেট নমিনেটেড কেটেগৰীত যিবিলাক পৰে তেওঁলোকৰ কাৰণে PRCখন লাগিব। তো এডমিশ্যন প্ৰচেছ, অলৰেডি এডমিশ্যন প্ৰচেছটো কৈ দিলোঁ। তো আপোনালোকে SSUHSৰ CEE ফাৰ্মাচী এণ্ট্ৰেন্স এক্সামটোত এপ্লাই কৰিব লাগিব। তো তাৰে এক্সাম পেটাৰ্ণটো হৈছে ফিজিক্স কেমেষ্ট্ৰি বায়'লজি মেথামেটিক্স আৰু ইংলিছ গ্ৰামাৰ। 100টা কুৱেশ্যন আহে। তো তাৰ অলৰেডি ভিডিঅ' আছে, আপোনালোকে চাই ল'ব। নেক্সট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব লাগিব। ছাবমিট ছেপাৰেট এপ্লিকেশ্যন এট ডিব্ৰুগড় ইউনিভাৰ্চিটি পৰ্টেল। তো ইয়াতে আপলোড SSUHS CEE ফাৰ্মাচী এণ্ট্ৰেন্স এক্সাম স্ক'ৰ কাৰ্ড এণ্ড এডমিট কাৰ্ড, তাৰপিছত ক্লাছ 12ৰ মাৰ্কশ্বিট, PRC ফৰ ষ্টেট স্পনচাৰ কেটেগৰী। নেক্সট কাউন্সিলিং হ'ব। তো কাউন্সিলিংটো বি ফাৰ্মৰ কাৰণে কাউন্সিলিংটো মেৰিট বেছ অন CEE ৰেংক। তো CEE যিটো ৰেংক আছে সেই ৰেংকৰ হিচাপত আপোনালোকৰ কাউন্সিলিংটো হ'ব। তো কাউন্সিলিঙৰ পিছত ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট বা এডমিশ্যন হ'ব। তো ডকুমেণ্ট ৰিকুৱায়াৰ, তো অৰিজিনেল আৰু চেল্ফ এটেষ্ট আপোনালোকৰ লাগিব, চেল্ফ এটেষ্টেড লাগিব। তো প্ৰিণ্ট আউট অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, এইটো মেইনলি হেৰিৰ কাৰণে হয়, যেতিয়া কাউন্সিলিং হ'ব তাৰ কাৰণে হয়। তো প্ৰিণ্ট আউট অফ অনলাইন এপ্লিকেশ্যন ফৰ্ম, এডমিট কাৰ্ড, মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট অফ মেট্ৰিক এণ্ড হাই ছেকেণ্ডাৰী, SSUHS CEE 2025 এডমিট কাৰ্ড স্ক'ৰ কাৰ্ড। তো এতিয়া আপোনালোকে চাব লগা ডকুমেণ্টখিনি হ'ল পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট PRC। তো যিসকলে PRC এতিয়ালৈকে বনোৱা নাই অতি সোনকালে বনাই ল'ব। তো আপোনালোকে PRCখন হায়াৰ ষ্টাডিজৰ কাৰণে বনাই ল'ব। নেক্সট কাষ্ট চাৰ্টিফিকেট, আৰু OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি হয়। মই বেছিভাগ ভিডিঅ'ত কওঁ যে OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি, কাৰণ লাষ্ট ইয়াৰ বহুত কেণ্ডিডেট ইয়াৰ কাৰণে ৰিজেক্ট হোৱা দেখা গৈছিলে। তো NCL চাৰ্টিফিকেটখন বনাই ল'ব। যদি আপোনালোকৰ গেপ আছে গেপ চাৰ্টিফিকেট লাগিব, এইবিলাক আপোনালোকে চাই ল'ব। তো নেক্সট এডমিশ্যন ফিজ, তো এডমিশ্যন ফিজৰ পিছত আমি ইয়াৰে ষ্টেট নমিনেটেড আৰু এণ্ডমেণ্ট কেটেগৰী কি হয় সেইটো বুজাই দিম। তো এডমিশ্যন ফিজটো আপোনালোকে চাব পাৰে। এণ্ডমেণ্ট কেটেগৰীৰ কাৰণে টোটেল ফিজ 48,000, প্ৰায় 49, আপোনালোকে 50কে ধৰিব পাৰে, কাৰণ প্ৰত্যেক বছৰে ফিজটো অলপমান ইনক্ৰিজ হৈ থাকে। তো এণ্ডমেণ্ট কেটেগৰীৰ কাৰণে আপোনালোকে একদম এপ্ৰক্সিমেটলি 50কে, তো 50,000 টকা। নেক্সট ষ্টেট নমিনেটেড চাব পাৰে 6,100 টকা। তো এইটো 6,200 টকা বুলি ধৰি ল'ব। তো ডিফাৰেঞ্চ চাওক, ষ্টেট নমিনেটেড আৰু এণ্ডমেণ্ট কেটেগৰীৰ ফিজ প্ৰায় 8-9 গুণ ডিফাৰেঞ্চ আছে। তো এতিয়া ডিফাৰেঞ্চটো কৈ দিওঁ, এণ্ডমেণ্ট কেটেগৰী আৰু ষ্টেট নমিনেটেড কেটেগৰী কি হয়। তো এণ্ডমেণ্ট কেটেগৰীটো চেল্ফ ফাইনেন্সিয়েল কেটেগৰী হয়। তো ইয়াতে আপোনালোকক গভাৰ্মেণ্টৰ পৰা কোনো ধৰণৰ ফাণ্ড নাপায় এণ্ডমেণ্ট কেটেগৰীত। তো আপোনালোকে এডমিশ্যন ফিজটো নিজে দিব লাগিব। আৰু ষ্টেট নমিনেটেড কেটেগৰীটো গভাৰ্মেণ্টৰ পৰা ফাণ্ড পায়, আপোনালোকে জাষ্ট 6,100 বা 6,200 টকা দিব লাগে, বাকীখিনি গভাৰ্মেণ্টৰ পৰা ফাণ্ডৰ পৰা দিয়া হয়। তো ষ্টেট নমিনেটেড কেটেগৰীত পাবৰ কাৰণে আপোনালোকৰ মাৰ্কখিনি ভাল লাগিব।
তো টপ ৰেংকৰখিনি ষ্টেট নমিনেটেড কেটেগৰীত ছিট পায়। বাকী এণ্ডমেণ্ট ক'ৰ কেটেগৰীটো এক প্ৰকাৰৰ ছেমি গভাৰ্ণমেণ্ট বা প্ৰাইভেট টাইপৰ হয়। তো প্ৰাইভেটতকৈ অকণমান কম, তো প্ৰাইভেটততো এইটো ডাবল হৈ যায়, কিন্তু প্ৰাইভেটতকৈ অকণমান কম তো ছেমি গভাৰ্ণমেণ্ট টাইপ হৈ যাব এণ্ডমেণ্ট কেটেগৰীটো। তো আপোনালোকে যিটো ষ্টেট নমিনেটেড কেটেগৰী আছে সেইটোত এডমিশ্যন ল'বৰ কাৰণে ট্ৰাই কৰিব। আপোনালোকে মাৰ্কটো ভাল মাৰ্ক পাব লাগিব। তো এতিয়াৰ পৰা আপোনালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি দিয়ক। তো বহুতে এতিয়ালৈকে প্ৰিপেৰেশ্যন নাই কৰা, তো আমাৰ ই বুক কেইখন বা মক টেষ্ট এইবিলাক লৈ কিনে বা মেইন NCERT বুক পঢ়ি কিনে প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰি দিয়ক। তো নেক্সট চিট ডিষ্ট্ৰিবিউশ্যন। তো ইয়াতে চিটবিলাক ষ্টেট নমিনেটেড এণ্ড এণ্ডমেণ্ট কেটেগৰীৰ পৰা ভাগ কৰা হৈছে। টোটেল চিট 50টা আছে। আছাম ষ্টেট কোটা, তো এইকেইটা এণ্ডমেণ্ট কেটেগৰী হয়। জেনেৰেলৰ কাৰণে 3টা, নেক্সট SCৰ কাৰণে এটা, STৰ কাৰণে এটা, তো ডি ফাৰ্ম যিবিলাকে কৰিছে, তো বি ফাৰ্ম লেটাৰিয়েলৰ কাৰণে 2টা চিট কেপাচিটি আছে। তো আপোনালোকে দেখাই পালে ষ্টেট নমিনেটেড কেটেগৰী বা ষ্টেট কোটাত চিট কেপাচিটি নাই। তো নৰ্মেল বি ফাৰ্মৰ কাৰণে 5টা আৰু লেটাৰিয়েলৰ কাৰণে 2টা। তো অনলি 5টা কেণ্ডিডেটে কম খৰচতে পঢ়িব পাৰিব। তো নৰ্থ ইষ্টৰ পৰা 12টা চিট আছে, মেঘালয় 2টা, মিজোৰাম 2টা, অৰুণাচল 2টা, নাগালেণ্ড 2টা, ত্ৰিপুৰা 2টা, মণিপুৰ 2টা। নেক্সট আপোনালোকে এণ্ডমেণ্ট কেটেগৰী চাওক। এণ্ডমেণ্ট কেটেগৰীত 29টা চিট কেপাচিটি জেনেৰেলৰ কাৰণে আছে। তো যদি এতিয়া বহুতৰ প্ৰশ্ন হয় যে আমি OBC তো এণ্ডমেণ্ট কেটেগৰীত এপ্লাই কৰিব নোৱাৰিম নেকি? তো পাৰিব। তো আপোনালোকে OBC বা যি কাষ্টৰে নহওক কিয় আপোনালোকে এণ্ডমেণ্ট কেটেগৰীত জেনেৰেলতে এপ্লাই কৰিলে হৈ যাব। তো ইয়াতে 29টা চিট কেপাচিটি আছে। তো আপোনালোকে নিশ্চয় দেখা পালে যে ইয়াতে এণ্ডমেণ্ট কেটেগৰীত ফিজ পায় 50K। নেক্সট আছাম ৰাইফলছ কোটা, এইটো কোটা হৈছে 02, 2টা আছাম ৰাইফলছৰ কোটা আছে। তো বি ফাৰ্ম লেটাৰিয়েলত এণ্ডমেণ্ট কেটেগৰীৰ পৰা 5টা চিট আছে আৰু নৰ্মেল ষ্টেট নমিনেটেড কেটেগৰীত 2টা চিট আছে। তো এতিয়া এক্সপেক্টেড কাট অফ, আপোনালোকে কিমান মাৰ্ক পালে এটা চিকিউৰ মাৰ্ক বুলি ধৰিব পাৰে। তো জেনেৰেল কেটেগৰীৰ কাৰণে আপোনালোকে 75+ মাৰ্ক পালে এটা চিকিউৰ মাৰ্ক বুলি ধৰিব পাৰে। তো যদি আপোনালোকে ষ্টেট নমিনেটেড ল'ব খোজে তেনেহ'লেতো 85-90 লাগিব, কিন্তু নৰ্মেলি চিট এটা লাভ কৰিবৰ কাৰণে আপোনালোকে 75+ পালে হৈ যাব। ফৰ ৰিজাৰ্ভ কেটেগৰীটো 70+, তো 75। তো প্ৰত্যেকবাৰে কাট অফটো ইয়াৰে ক'ব পৰা হৈ থাকে। তো এনেকুৱা নহয় যে 75+ পালে এইবাৰ চিট পাব, হয়তো তাতকৈ বেছিও লাগিব পাৰে, কাৰণ প্ৰত্যেক বছৰে কাট অফটো ইনক্ৰিজ হৈ থকা দেখা যায়। তো আমি যদি 2024ত হায়েষ্ট স্ক'ৰ বা মাৰ্ক চাওঁ তেনেহ'লে 93 মাৰ্কটো হায়েষ্ট মাৰ্ক আছিল। তো 2023 যিটো 93 মাৰ্ক আছিলে তাৰ ৰেংক 1 আছিলে। তো ৰেংক 1টোৰ মাৰ্ক 93 আছিলে। তো ইয়াতে ইম্পৰ্টেণ্ট লিংকবিলাক দিয়া আছে, আপোনালোকে চেক আউট কৰিব পাৰিব। ইয়াতে কিছুমান ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন দিয়া আছে, আপোনালোকে এইবিলাক চাই ল'ব পাৰিব। তো এলিজিবল ক্ৰাইটেৰিয়া আমি অলৰেডি কৈ দিলোঁ। 50% PCBৰ পৰা 50% হ'ব লাগিব এইটো, আৰু জেনেৰেলৰ কাৰণে SC ST OBCৰ কাৰণে 45%। তো কি এণ্ট্ৰেন্স এক্সাম দিব লাগিব, SSC UHSC CEE এণ্ট্ৰেন্স এক্সামটো দিব লাগিব, আৰু এণ্ট্ৰেন্স এক্সামটো দিয়াৰ পিছত আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰ্টেলত অনলাইন কৰিব লাগিব। তো 50টা চিট কেপাচিটি আছে, এইবিলাক চিট কেপাচিটি ভাগ কৰা আছে, অলৰেডি চিট কেপাচিটি ভাগৰ কথা কোৱাই হ'ল। তো 4 বছৰীয়া এইটো এটা ডিগ্ৰী কোৰ্চ হয়। তো ফিজ ষ্ট্ৰাকচাৰটো আপোনালোকে ইয়াতে চাই ল'ব পাৰিব। নেক্সট হোষ্টেল পাই যাব আপোনালোকে। তো এপ্লিকেশ্যন ফৰ্মটো মে-জুনত আহি যাব। এডমিশ্যন প্ৰচেছটো আপোনালোকক অলৰেডি জনাই দিলোঁ, ইয়াতে সকলোবিলাক ডিটেইলছ আপোনালোকক জনাই দিছোঁ। তো আপোনালোকক কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামত মই সুধি ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, তো তাৰে পৰা সুধি ল'ব। তো এই ভিডিঅ'টোত আপোনালোকক কমপ্লিট ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ বি ফাৰ্মৰ কোৰ্চৰ ওপৰত কৈ দিলোঁ। কিবা বুজি নাপালে আমাক ইনষ্টাগ্ৰাম, ইমেইল বা হোৱাটছএপৰ জৰিয়তে সুধি ল'ব পাৰিব। তো আৰু কিবা বেলেগ টপিক এড কৰিব থাকিলে আমি আপোনালোকক সেইটো জনাই দিম। তো এই ভিডিঅ'টোত এইখিনি আছিলে, আশা কৰোঁ ভিডিঅ'টো ভাল পালে। যদি আপোনালোকে 2025ত বি ফাৰ্ম, ডি ফাৰ্ম, পেৰামেডিকেল, BSc নাৰ্ছিং এইবিলাক কোৰ্চৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্টখিনি লৈ ল'ব পাৰিব। তো লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, তাৰে পৰা আপোনালোকে পাৰচেছ কৰি ল'ব। ধন্যবাদ।